অসম মেডিকেল কলেজ আৰু হস্পিটাল ডিব্ৰুগড়ত তেওঁলোকৰ অধ্যাপক অধ্যাপিকা গ্ৰেড 3 গ্ৰেড 4 প্ৰিন্সিপাল ভাইস প্ৰিন্সিপাল মেডিকেল সুপাৰিনটেণ্ডেণ্ট আৰু লৰা ছোৱালীৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে হোষ্টেল আৰু নাৰ্ছৰ কাৰণে হোষ্টেল কমিউনিটি হল এই গোটেইবিলাক সংলগ্ন কৰি এটা বৃহৎ প্ৰকল্পৰ অনুমোদন কেবিনেটে দিছে য'ত নেকি 357 কোটি টকা ব্যয় কৰা হ'ব অসম মেডিকেল কলেজত আমি এই প্ৰকল্পটোৰ প্ৰতিশ্ৰুতি 2 বছৰ আগতে আমি দিছিলো আৰু মহাৰজত জয়ন্তীৰ সময়ত আজি কেবিনেটে এই প্ৰকল্পটো অনুমোদন কৰে নিবিদা আদি ইতিমধ্যে সম্পূৰ্ণ হৈছে গতিকে এই অহা 10-15 দিনৰ ভিতৰতে ইয়াৰ আধাৰশিলা আৰু কামো কৰিব পৰা যাব অসম মেডিকেল কলেজ আৰু হস্পিটাল ডিব্ৰুগড়ত তেওঁলোকৰ অধ্যাপক অধ্যাপিকা গ্ৰেড 3 গ্ৰেড 4 প্ৰিন্সিপাল ভাইস প্ৰিন্সিপাল মেডিকেল সুপাৰিনটেণ্ডেণ্ট আৰু লৰা ছোৱালীৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে হোষ্টেল আৰু নাৰ্ছৰ কাৰণে হোষ্টেল কমিউনিটি হল এই গোটেইবিলাক সংলগ্ন কৰি এটা বৃহৎ প্ৰকল্পৰ অনুমোদন কেবিনেটে দিছে য'ত নেকি 357 কোটি টকা ব্যয় কৰা হ'ব অসম মেডিকেল কলেজত আমি এই প্ৰকল্পটোৰ প্ৰতিশ্ৰুতি 2 বছৰ আগতে আমি দিছিলো আৰু মহাৰজত জয়ন্তীৰ সময়ত আজি কেবিনেটে এই প্ৰকল্পটো অনুমোদন কৰে নিবিদা আদি ইতিমধ্যে সম্পূৰ্ণ হৈছে গতিকে এই অহা 10-15 দিনৰ ভিতৰতে ইয়াৰ আধাৰশিলা আৰু কামো কৰিব পৰা যাব অসম মেডিকেল কলেজ আৰু হস্পিটাল ডিব্ৰুগড়ত তেওঁলোকৰ অধ্যাপক অধ্যাপিকা গ্ৰেড 3 গ্ৰেড 4 প্ৰিন্সিপাল ভাইস প্ৰিন্সিপাল মেডিকেল সুপাৰিনটেণ্ডেণ্ট আৰু লৰা ছোৱালীৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে হোষ্টেল আৰু নাৰ্ছৰ কাৰণে হোষ্টেল কমিউনিটি হল এই গোটেইবিলাক সংলগ্ন কৰি এটা বৃহৎ প্ৰকল্পৰ অনুমোদন কেবিনেটে দিছে য'ত নেকি 357 কোটি টকা ব্যয় কৰা হ'ব অসম মেডিকেল কলেজত আমি এই প্ৰকল্পটোৰ প্ৰতিশ্ৰুতি 2 বছৰ আগতে আমি দিছিলো আৰু মহাৰজত জয়ন্তীৰ সময়ত আজি কেবিনেটে এই প্ৰকল্পটো অনুমোদন কৰে নিবিদা আদি ইতিমধ্যে সম্পূৰ্ণ হৈছে গতিকে এই অহা 10-15 দিনৰ ভিতৰতে ইয়াৰ আধাৰশিলা আৰু কামো কৰিব পৰা যাব